হৈছে যে মেক্সই মই পিকনিকত যাব নাপাম এফালে বলডুমা ফায়াৰ হৈ আছে এফালে এই বইনেল লাগা দুটা ফায়াৰ আছে কেতিয়া গুলাও কে আছে মেক্সক লাই ধৰি কেনে 10 জনে বইনে পটাকাত মই ধুল ভাবিছিলো মই পিকনিকত যাম বাতৰি বিলাকত যেহে চাই আছো নাই মই পিকনিক খাবলৈ নাযাওঁ যিহে এক্সিডেন্ট হৈ মানুহ মৰিব লাগিছে না মই মৰিলে চেছে মই বিয়াও পতা নাই লাগিলে মই ঘৰতে এটা মুৰ্গী আনি নিজে বনাই খাম হলে মই পিকনিক খাবলৈ নাযাওঁ এই মানুহবিলাক যে মৰিব লাগিছে কিয়নো যাব লাগে পিকনিক খাব দুখে লাগে এটা পৰিয়াল একেবাৰে চেছ হৈ গ'ল কি হলো বিহাৰী ভাই কিয় এনেকে মন মাৰি বহি আছা কিয়নো মনটো নামাৰিম পিকনিক খাবলৈ যায় গাড়ী এক্সিডেন্ট হৈ এটা পৰিয়াল একেবাৰে চেছ হৈ গ'ল মনটো দুখ লাগে ভাবিলে গজমুৰা সেইকাৰণে এইগিলা মিছা কথা এক্সিডেন্ট হৈ মৰে বেমাৰ হৈ মৰে অমুক হৈ মৰে এইগিলা চব তেওঁৰে খেলা সেই ওপৰলাই এটা চবকে উচুলা দি এই দুনিয়াৰ পৰাই লৈ যায় গতিকে চিন্তা ভাৱনা কৰি একো লাভ নাই ভাল কাম কৰি থাকা মানুহক নঠগাবা ভগৱানৰ নাম লৈ থাকা মুছলমানে আল্লাহ ৰচুলৰ নাম লৈ থাকা চবৰে মত ভালে হ'ব ধেমালি ফূৰ্তি কৰিব লাগে পিকনিক খাব যাব লাগে কিন্তু ভগৱানক নাৰাজ কৰি নহয় ভগৱানক খুচি ৰাখি যিটো ৰুল ভগৱানে দিছে সেইটো ৰুল মানি আজিকালি ধেমালি ফূৰ্তি বুলি ক'লেহে কয় মদৰ বটলটো থাকেই নহয় ড্ৰাইভৰে একে হিন্দীমেনে পিকনিকৰ টিমটোৱে টেটুগুৰিত কেলি মাৰি ল'ব মাৰি লৈ আহোঁতে ক'ত তত নোহোৱা হৈ গাড়ী লাগি যায় গমকে নাপায় ইফালে যায় সেপুৰি পায় ককাইদেউ আপুনি ঠিকেই কৈ আছে পিকনিক খাব যা তাতে মদটো নাখালে হয় ঘৰত আহি সন্ধিয়া খাই বৈ শুই থাক একো নহয় পিছে বিহাৰী ভাই সেইবিলাক বাদ দিয়া আমি পিকনিকৰ টিম এটা ওলাইছোঁ ভৈৰৱকুণ্ড যোৱা আমি গোটেইখিনি যাওঁ বোলা আমি কিন্তু গ'লে সেই মদৰ বটল নহ'ব দেই মানে ককাইদেউ আপোনালোকে যদি ওলাইছে মই যাব পাৰো কিন্তু মই ভাবিছিলো মই পিকনিকত নাযাওঁ এইবাৰ কিন্তু আপোনালোকে যদি যায় মই যাব পাৰিম আৰু বিহাৰী তুমিও ওলাবা আমি যাম নহয় আমাৰ লগত আকৌ সেইবোৰ নচলে আমি পিকনিক খাম ধুনীয়াকৈ ঘৰত আহি শুই থাকিম দৰকাৰ হয় ৰাতি খাম হ'ব ককাইদেউ মই যামেই দিয়া পিছে তুমি এতিয়া বহি থাকা নে ক'ৰবালৈ যোৱা মই এপাক আহি আছোঁ এই মহাজনৰ ঘৰৰ পৰা মায়ের পুটা কত গেলে তই মেক্সাই ই দোকান খুলি থৈ কত মূল্য যায় এটা রজনী খাব লাগে মেক্সাই ই নাই শুনে এটা রজনী মাৰি লওঁ নেকি ভিতৰত সোমাই মায়ের পুটাক দোকান খুলি থৈ কত যাম তই কেচেৰা বাবু কিনো কাম ঠাণ্ডা দিন নহয় খনে মোটা লাগে মুতিব গৈছিলো মই ফুলি গৈছিলে বহুত টাইম হল মোটা নাছিলো কি সুখ লাগিছে মুটি দিম এক চকলা এটা ৰজনী দি মায়ের পুটাক কেচেৰা বাবু বেয়া নাপাবা মোৰ তাত ৰজনী নাই আৰু আগৰ বাকীখিনি দিয়া মাথা মাৰা বাকী খুজি থাকিলে ক'ত হ'ব তোৰ পইনেক গছা তই মোক পইচা খোজা তোৰ এমান সাহস মই কেচেৰা তই চিনি নাপা মোক তই খাতাত লিখি থাক একেলগে ক্লিয়াৰ কৰিম 2 লাখ 3 লাখ হবা নি কেচেৰা বাবু মই ইমান ডাঙৰ দোকানী নহয় বেয়া নাপাবা মই দিব নোৱাৰো মই দোকানখন বন্ধই কৰি থৈ এতিয়া বেটু মেক্সকলা খানাৰ পইচা গোটাই উঠিল নে মানুহবিলাক দিছি নে পেটলা মেক্সকলা যদি পইচা গোটাই উঠছি পিছলে আমি গাড়ী চাড়ী ৰিজাৰ্ভ কৰোঁ আজি কালি লাগি যাবাই লাগব আৰু কি খা কি নাখা ক'ত যা প্লেন কৰা গোটেইখিনি আজি মিলাব লাগব নহয় নহ'লে কালি কেনেকৈ যাবি পিছে সৰু গাড়ী লৈ যাবি নে ডাঙৰ গাড়ী লৈ যাবি মানুহ কিন্তু বহুত ৰুচি 50টা মান হ'ব বিহাৰী ভাই আল্টা বাছকে লৈ যাওঁ নেকি এখন টপি আল্টা বাছকে লওঁ আৰু ভিতৰত চিটৰ তলত টেক্সি লৈ যাব পাৰিম এই ঠাণ্ডাত টেক্সি খাব নালাগে বেমাৰ হৈ মৰিব লাগিব বিহাৰী মল্লি মই মৰিম তই টেনশ্যন ল'ব নালাগে টফি পিকনিক প্লেন মানে এক জেগাতে হ'ব ভৈৰৱকুণ্ড বাকী ক'তো নাযাওঁ এইবাৰ ওচৰতে শেষ কৰি দিম আৰু মানুহে চব ভৈৰৱকুণ্ড যাৱাই পইচা দিছি গতিকে গাড়ী মাতি দি ভৈৰৱকুণ্ডলৈকে আল্টা বাছ এখন মাতি দি টফি ডাঙৰ দুটা ডিজে ল'বি ডিজে পুৰা বজে যাব লাগিব ডিজে ল'ম পিছে খাৱাৰ আইটেম কি মুৰ্গী হাঁহ মাছ মাংস কণী কোনটো নিব লাগিব চব লিষ্ট কৰি লওঁ কালি চব লৈ যাব লাগিব আজিয়ে চব কিনি আনি যোগাৰ কৰি থব লাগিব তেতিয়াহে ৰাতিপুৱা যাব পাৰিম আৰু খৰি ল'ব লাগিব বইনে পুতাক টিকেলাল মেক্স চকলাই তই আজি মোক ৰজনী এটা নেদিলি তোৰ দোকানত কোম্পানী নাপলি ভিতৰত সোমাই ৰজনী বান্ধিলে দাঙি লৈ আহিম মেক্সাই এখন কিহৰ মিটিং
কেঁচেৰা পিকনিক ভৈৰৱকুণ্ড আমি পিকনিক যাম তাৰে আলোচনা চলি আছে কালিলৈকে যামগে ফকলেশ্বৰত মেঘ চাই মোক নিব লাগিব মই যাম ভৈৰৱকুণ্ডত চুৱাৰৰ বাচ্চা নৰবনিছৰ বংশ বইনের পুতাকে তোক পিকনিকত নিব লাগে মেঘ চাই কয় মেঘ চাই যি খানা খুৱাইছে আমাক পকাৰ পুৰা আজিকালি বন্ধই হোৱা নাই এনকে জ্বালা দি কোনোবাই আঞ্জা বনাই আৰু তোক পিকনিকত নিব লাগে তই ভালে ভালে ইয়াত পাইছাই নহলি তোক ধৰি আফলাম মই এতিয়া হৈছে যাম একশয় মই এতিয়া পিকনিকত যাব নাপাম সেইফালে বলডুমা ফায়াৰ হৈ আছে সেইফালে এই বইনের লগত দুটাই ফায়াৰ হৈছে কেতিয়া গুলাও কে আছে এই কেঁচেৰা বইনের পুতাক তই ভালে ভালে মোৰ চকুৰ আগৰ পৰা আঁতৰ হ তোক দেখিলি মোৰ গা পিৰ হৈছে তোৰ কাৰণে মই হস্পিটেলত ৩,০০০ টকা ভৰিব লগা হৈছে মোৰ একদম পাতলা পাইখানা হৈ গৈছিল সপা মাৰি ৰাখিব পৰা নাই খেৰৰ সপা মাৰি থৈছোঁ ৰাতি তথাপিও ৰাখিব পৰা নাই হস্পিটেলত যায়হে ভাল পাইছোঁ গতিকে তই চকুৰ আগৰ পাই দূৰ হ নহ'লে তোৰ ঠেং কাটি চূড়া খাম মই বাদ দি ধৰে এক দুজনে মিলি আজি বহাই দে কি হয় হ'ব পিছত পুলিচে নাই কেছ লাগে যি লাগে লাগব বহাই মেক চকলাই ধৰি কেনে 10জনে বনে পুতাক মই ঢোলটো তনে বজাবি মেক চাই পলাও মই কে পলালি মেক চাই তই আৰু তাত থাকলি তোক মই বহালোৱে হৈ ভাগ্য ভাল তই বাচি গেলি মোৰ খংটো নুঠাৰ আগতে তো বন্ধুসকল ভিডিওটো আজিলৈ ইমানতে সমাপ্ত কৰিলোঁ ভিডিওটো যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব কিন্তু